নাই এইটোৰ পৰা চিঙি এনেকৈ লৈ পেলাই মাজত থ'ব লাগিব মাজত থৈ ল'ব লাগিব নমস্কাৰ শুভাকাংক্ষী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু এটা সুন্দৰ পৰিৱেশ সেই পৰিৱেশটো আপোনালোকৰ ওচৰলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ 15ৰ পৰা 20গৰাকী মহিলা ব্যস্ত এটা কোঠা আৰু সেই কোঠাটোৰ ভিতৰলৈ সোমাই যাম আৰু দেখুৱাম তেওঁলোকে খুব আদৰণীয় কাম কিছুমান কৰিছে তেওঁলোকে খুব আগবাঢ়ি যোৱাৰ কাৰণে আন মহিলাৰ কাৰণে এটা উদাহৰণ হিচাপে থিয় হ'বৰ কাৰণে যথেষ্টখিনি কাম কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত তেওঁলোকে ধূপকাঠি নিৰ্মাণ কৰি আছে আমি সেই দৃশ্যাংশ আমাৰ শুভাকাংক্ষী ৰাইজক দেখুৱাবৰ বাবে চেষ্টা কৰিম তেওঁলোকৰ কোঠাটোৰ কাষে কাষে দম কৰি থোৱা হৈছে তেওঁলোকে নিৰ্মাণ কৰা সেই ধূপকাঠিসমূহ আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰি গৈছে চাবোন বনোৱা কাম তেওঁলোকে ইতিমধ্যে ট্ৰেইনিং কৰিছে আৰু মাছৰুমৰ খেতি কৰাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে ইতিমধ্যে পৰিকল্পনা কৰিছে আৰু সেই কাম হাতত লৈছে আমি এই মুহূৰ্তত কোঠাটোৰ ভিতৰত ধূপ বনোৱা দেখা পাইছোঁ গতিকে সেই দৃশ্যাংশ আপোনালোকৰ সন্মুখলৈ আগবঢ়াই লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ আৰু এই স্থান হ'ল পোৰা বাংলাৰ পৰা কিছু ভিতৰদি সোমাই আহি 2 নং দৈগুং তেওঁলোকৰ উন্নতি প্ৰডিউচাৰ গ্ৰুপ তেওঁলোকৰ গ্ৰুপটোৰ নাম আৰু এই গ্ৰুপটো তেওঁলোকৰ প্ৰায় 15ৰ পৰা 20গৰাকী মহিলা আছে বুলি কৈছে 20গৰাকী মহিলা আছে আৰু তেওঁলোকৰ প্ৰায় সংখ্যক মহিলাই এনেধৰণে হাতে কামে কৰি কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰ কাৰণে চেষ্টা কৰিছে আৰু নিজে প্ৰতিগৰাকী আচলতে সহযোগিতাৰে আগবাঢ়ি যোৱাৰ বাবে চেষ্টা কৰিছে এখন বজাৰৰ কাৰণেও তেওঁলোকে চেষ্টা কৰা হৈছে এজেণ্টৰ জৰিয়তে ধূপকাঠিসমূহ আগবঢ়াই লৈ যোৱাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে আৰু তেওঁলোকে আমাক অৱগত কৰিছে যে হোলচেলত যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে 2 নং দৈগুং মৰঙী কলেজৰ পৰা অলপ ভিতৰলৈ সোমাই আহি যিহেতু উন্নতি প্ৰডিউচাৰ গ্ৰুপ নামৰ এওঁলোকৰ এখন বেনাৰ তেওঁলোকৰ যিটো কোঠা তেওঁলোকে কাম কৰে তাৰ সন্মুখত মৰা আছে তাৰ পৰা তেওঁলোকে নিব পাৰিব সেই বুলিও আমাক অৱগত কৰিব বিচাৰিছে মই অকণমান কথাও তেওঁলোকৰ পৰা পাতিম আপোনালোকে কিমান দিনৰ পৰা এনেধৰণৰ কাম কৰি আছে বৰ্তমান আমি 2 বছৰ ধৰি এয়া চলাই আছোঁ সেইটো আমাৰ ভালেই চলি আছে বাৰু এতিয়া কোনোবা সদাশয় ব্যক্তিয়ে আমাৰ নিশ্চয় এই প্ৰতিবেদনটো চাব তেওঁলোকে ইয়াৰ পৰা নিবলৈ ইচ্ছা প্ৰকাশ কৰিব সেইসকলক কি ক'ব আপোনালোকৰ ঠিকনাটো কেনেকৈ দিব এইখিনি নিব ইয়াৰ পৰা আমাৰ যদি কোনোবা সদাশয় ব্যক্তিয়ে আমাৰ ইয়ালৈ আহিব বিচাৰে হ'লচেলত মাল ল'ব বিচাৰে তেন্তে আমাৰ 2 নং দৈগুঙৰ মানে লেটিকুজান পঞ্চায়তত আপোনাৰ অকণমান মৰঙী কলেজ পালেই হ'ল আৰু আমাৰ ইয়াতে আছে চেণ্টাৰ ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰে হয় আৰু বিভিন্ন কাম আপোনালোকে কৰিব কৰাৰ পৰিকল্পনা কৰিছে মাছৰুমৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে মাছৰুমৰ খেতি আমি কৰি আগবাঢ়িছোঁ আৰু হয় আমি আচলতে আপোনালোকৰ সন্মুখলৈ এই ছবিখন লৈ গ'লোঁ যদি কোনো দুটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ প্ৰথম কথা তেওঁলোকৰে যিসমূহ ধূপ নিৰ্মাণ কৰিছে ইতিমধ্যে তেওঁলোকে এজেণ্টৰ জৰিয়তে হ'লচেলত দিয়াৰ ব্যৱস্থা কৰিছে তাৰ উপৰিও তেওঁলোকে আমাক অৱগত কৰিছে যদি কোনোবা ব্যক্তিয়ে ইয়াৰ পৰা হ'লচেলত নি ব্যৱসায় কৰোঁ বুলি ভাবে বিশেষকৈ তেওঁলোকে মহিলাসকলক বেছি অগ্ৰাধিকাৰ দিম বুলি কৈছে গতিকে মহিলা কোনোবা যদি ধূপৰ লগত জড়িত ব্যৱসায়ৰ লগত জড়িত ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে দ্বিতীয় কথা যে কাম কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কোনো লাজ বা ভয় বা বেলেগ ধৰণৰ কথা নাহে মাত্ৰ এটা সুস্থিৰ মন ধৈৰ্য আৰু একাগ্ৰতা লগতে এই যে কাম কৰি আগবাঢ়ি যোৱাৰ হাবিয়াস সেইটো থাকিব লাগিব এই কামৰ পৰা তেওঁলোকে প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু সমান্তৰালভাৱে এই বৃহৎ অঞ্চলটো তেওঁলোকে উদাহৰণ হিচাপে থিয় হ'বৰ কাৰণে চেষ্টা কৰি আহিছে আৰু মই আহিবা তাই কাম কাৰণে বুলি ইমান কাম নহ'লে এটা মেৰেঙা মেৰেঙ হৈ থাকে progress কৰিবৰ কাৰণে এটা যাত্ৰা কৰিছে